ৰাষ্ট্ৰৰ ইতিহাসৰক্ষী ইমতিয়াজুৰ ৰহমান হাজৰিকা অসমৰ এজন সুদক্ষ অভিনেতা তচদ্দু কিশু যাৰ আজি ৪২তম মৃত্যু দিৱস। সেই মৃত্যু দিৱসটো আজি আমি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰিছোঁ। যথেষ্ট সংখ্যক উপস্থিতিত তেখেত কলাৰ সেৱক আছিল। তেওঁ অসমীয়া চলচ্চিত্ৰ অনাতাঁৰ মঞ্চ জগতৰ এজন সিংহ পুৰুষ আছিল। তেখেতৰ অসমীয়া চলচ্চিত্ৰত যথেষ্ট অৱদান আছিল। তেখেতক অসমৰ গল্ডেন ভইচ বুলি অভিহিত কৰিছিল ভূপেন হাজৰিকাদেৱে। ভূপেন হাজৰিকাদেৱেই তেখেতক উলিয়াই আনিছিল ৰাইজৰ মাজলৈ। কবি হিৰু ভট্টাচাৰ্য তেখেতৰ বন্ধু আছিল। তেওঁৰ মৃত্যুত কৈছিল যে আজি মই মোৰ বন্ধুৰ হাতত নিহত হ'লোঁ। আৰু হোমেন বৰগোহাঞিৰ এপিটাফত তেওঁ খুব সুন্দৰ অভিনয় কৰি এপিটাফক এক জীৱন্ত কৰি তুলিছিলে। সেই তচদ্দুক আজি আমি আকৌ এবাৰ পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ বিচাৰিছোঁ। আৰু তেখেতৰ যিখিনি গণমুগ্ধ আছে, ভৱিষ্যতলৈ আমি তেখেতক এনেকুৱা কাৰ্যসূচী চলাই নিম। আমাক ভৱিষ্যতে যাতে ৰাইজে আমাক সহযোগ কৰে, এইখিনি কৈ মই ধন্যবাদ জনালোঁ সকলোকে।